মৃত্যুমা অমৃতংগময় ওম পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপায় নমো নমঃ ওম সদ্গুৰু নমঃ ওম সদ্গুৰু নমঃ। মানুহৰ প্ৰতি ঈশ্বৰৰ আজ্ঞা অৰ্থাৎ ঈশ্বৰৰ আদেশ। মানুহ মাত্ৰেই বিচাৰ কৰা উচিত যে গৃহস্থ ধৰ্মত থাকি জ্ঞান হয় কি নহয়। কেৱল মস্তক মুণ্ডন বা চুলাকৰণ নানা ভেক ধাৰণ কৰি বনলৈ গ'লেই ঈশ্বৰ প্ৰসন্ন হৈ জ্ঞান বা মুক্তি হয়, এইটো কেতিয়াও নহয়, বৰং ইয়াৰ বিপৰীতহে হয়। এটা উদাহৰণৰ দ্বাৰা কোৱা হৈছে, এজন ৰজাই বাগানত দুজন মালী ৰাখি তেওঁলোকক আদেশ দিলে যে তোমালোক দুয়োজনে সৰ্বপ্ৰকাৰে বাগানখন ৰক্ষণাবেক্ষণ বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকক সময়মতে পেঞ্চন অৱসৰ দিম। যদি তাৰে এজনে ৰাজাৰ আদেশ বা নিয়ম পালন নকৰি বহি বহি ৰাজা ৰাজা বুলি নাম লৈ থাকে, তাক কি পেঞ্চন দিব? কেতিয়াও নহয়, বৰং তেওঁক ৰজাই দণ্ডহে দিব। আনজনে আকৌ ৰাজাৰ আদেশ অনুসাৰে সৰ্বপ্ৰকাৰে নিয়ম পালন কৰি ৰাজাৰ বাগানখন সুন্দৰকৈ ৰক্ষণাবেক্ষণ বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰজাৰ মৰ্যাদা ৰক্ষা কৰে, তেতিয়াহ'লে ৰজাই প্ৰসন্ন হৈ অৱশ্যেই দ্বিতীয় মালীক পেঞ্চন বা অৱসৰ দি কোনো ধৰণৰ কষ্ট বা অভাৱ নিদিয়ে। অৰ্থাৎ ৰাজা বা প্ৰভুৰূপী পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ চন্দ্ৰমা সূৰ্যনাৰায়ণ পৰমাত্মা বাগানৰূপী এই জগত জীৱসমূহ স্থূল সূক্ষ্ম শৰীৰ মনুষ্য মাত্ৰেই মালীৰূপে তেওঁৰ ব্যৱহাৰিক ও পাৰমাৰ্থিক কাৰ্য তেওঁৰে আদেশ। ভগৱানৰ আদেশ অনুসাৰে ব্যৱহাৰিক ও পাৰমাৰ্থিক কাৰ্য মালীৰূপেই স্ত্ৰী পুৰুষ মানুহ মাত্ৰেই বিচাৰপূৰ্বক গৃহস্থ আশ্ৰমত সম্পন্ন কৰিলেই পৰমাত্মা পেঞ্চন স্বৰূপ জ্ঞান বা মুক্তি দিব। ওম শান্তি, ওম শান্তি, ওম শান্তি।